আলী ফাঁসি লাগে আকাবর আলী চাকরি বড় বরখাস্ত করো আকাবর আলী চাকরি বড় বরখাস্ত করো আকাবর আলী ফাঁসি লাগে আকাবর আলী চাকরি বড় বরখাস্ত করো আকাবর আলী ধর্ষণকারী ফাঁসি লাগে ধর্ষণকারী আকাবর আলী হায় হায় ধর্ষণকারী আকাবর আলী হায় হায় কালি আকাব্বৰ হুসাইন নামৰ এজন শিক্ষকে 12 বছৰীয়া নাবালিকা এজনীক মানে ধৰ্ষণ কৰিছে। ইয়াৰ মানে এনেকুৱা চৰিত্ৰ আগৰ পৰাই মানে বহুত বেয়া তাৰ মানে আজি নতুনকৈ ঘটনা নহয় আগৰ পৰা ইয়াৰ বহুত মানে ধৰণৰ ৰেকৰ্ড আছে। ই মানে শিক্ষক সমাজৰ এনেকুৱা এজন শিক্ষক মানে জৰাজীৰ্ণ বেদি থকা শিক্ষক নালাগে আমাৰ এনেকুৱা শিক্ষক। শিক্ষাৰ নামত ই যেনেকুৱা দুৰ্নীতি কেলেংকাৰী আৰু লগতে যিবিলাক মানে এনেকুৱা ধৰ্ষণ কৰি আছে তো এনেকুৱা শিক্ষক আমাৰ নালাগে। আমি আইনগতভাৱে আপোনালোকৰ মাধ্যমেদি এইখিনি অনুৰোধ ৰাখিছোঁ যে যাতে ভিক্টিমজনে ইয়াৰ পৰা হাৰি যাব নোৱাৰে আৰু অপৰাধ যিখিনি কৰিছে সেইখিনিৰ চূড়ান্ত শাস্তি হ'ব লাগে। শিক্ষকজন আহিছিলে নাই বিদ্যালয়ত? আজি তেখেত অহা নাই, কালি আহিছিলে। কালি ৰাতি আমি গম পাইছোঁ 3টা বজাৰ পৰা অকণমান গম পাইছোঁ পলাতক আছে। শিক্ষকজন এতিয়া পলাতক আছে বৰ্তমানত। কি নাম শিক্ষকজনৰ? একাব্বৰ আলী। বিদ্যালয়খনৰ নাম পূব ৰামপুৰ ছোৱালী এম ই স্কুল। কি ধৰণৰ ব্যৱস্থা বিচাৰে এতিয়া আপোনালোকে? আমি ন্যায় বিচাৰিছোঁ মানে যে ছোৱালীজনী দোষীৰ প্ৰকৃত শাস্তি হ'ব লাগে আৰু তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে, নিলম্বন কৰিব লাগে। গোচৰ দিছোঁ আমি কালি এজাহাৰ দিছোঁ কলগেছি আৰক্ষী চকীত এজাহাৰ দিছোঁ আমি। কালি ঘটনাটো গম পালোঁ আমাৰ এই যিটো একাব্বৰ আলী যিটো মাষ্টাৰ LP স্কুলৰ হেড মাষ্টাৰ এজন 12-13 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা বুলি স্কুলৰে। তাৰমানে সেই ছোৱালীজনীক বোলে ভয় ভাবুকিও দিছে যাৰ কাৰণে 3 দিন লেট হৈছে। সোমবাৰৰ ঘটনা। এতিয়া ছোৱালীজনী যেতিয়া অসুস্থ হৈছে তেতিয়া গাৰ্জেনক ক'বলৈ বাধ্য হৈছে। তাৰপিছতহে আমি গম পালোঁ ৰাইজে গম পোৱাৰ পিছত সেইটো লৈ আমি কলগাছিয়াত এজাহাৰ কৰিছোঁ। গতিকে সেই আইনগতভাৱে ধৰ্ষণকাৰী যিটো শাস্তি হয় আমি ৰাইজৰ এটাই দাবী উপযুক্ত শাস্তি আমি দৃষ্টান্তমূলক যাতে তেওঁৰ শাস্তি চাই আৰু 10জন মানুহ ভাল হয়। এইবিলাক কাণ্ড কুকৰ্মৰ পৰা আঁতৰত থাকিব বিচাৰে এনেকুৱা শাস্তি আমি প্ৰশাসনৰ তৰফৰ পৰা বিচাৰি আকাবর আলী ফাঁসি লাগে আকাবর আলী চাকরি বড় বরখাস্ত করো আকাবর আলী চাকরি বড় বরখাস্ত করো আকাবর আলী ফাঁসি লাগে আকাবর আলী চাকরি বড় বরখাস্ত করো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333